পদে কৈছে প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বোলন্তে লোটক যাৰ শ্ৰৱে মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈল চিত্ত। ভক্তি মানে প্ৰেম ভক্তিটোৰ কথা এতিয়া কৈছে। কেনেকুৱা প্ৰেম ভক্তি? ঈশ্বৰৰ প্ৰতি আপোনাৰ কায় মনো বাণী যেতিয়া এক হ'ব তেতিয়া ঈশ্বৰৰ নাম শুনাৰ লগে লগে আপুনি ভক্তি মাৰ্গত গৈছেনে নাই দুটা মেইন বস্তুৰ দ্বাৰা আমি গম পাওঁ। এটা হৈছে আপোনাৰ শৰীৰ ৰোমাঞ্চিত হ'ব, শৰীৰৰ নোমবিলাক কৃষ্ণৰ কথা শুনাৰ লগে লগে ডাল ডাল দি যাব আৰু অহৰ্নিশে চকু পানী বৈ আহিব। যেতিয়া কৃষ্ণৰ কথা শুনিব একান্তভাৱে শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে, তেতিয়া আপোনালোকৰ এনেকুৱা হ'ব যে ভকতিত আপোনাৰ অশ্ৰু বব। যেনেকৈ কেতিয়াবা আপুনি গুৰুগৃহত সোমাই ঘোষা এভাগ গাওঁতেও প্ৰাৰ্থনা এটা গাওঁতেও হুক হুকাই কান্দি পেলায়। কিয়? কাৰণ সেই মুহূৰ্তত আপোনাৰ মন ভক্তিয়ে গদগদ হৈ যায়, সেইকাৰণে অশ্ৰু নিগৰে। বহুতে সেৱা কৰোঁতে হুক হুকাই কান্দে। কিয়? কাৰণ সেই সময়ত ভক্তিয়ে খুন্দা মাৰি ধৰে তেওঁলোকক। সেইটো এটা চিন হৈছে যে তেওঁ ভক্তি মাৰ্গত প্ৰকৃততে আগবাঢ়িব পাৰিছে, কাৰণ হৃদয়ৰ পৰা আহিছে ভাৱ। ভক্তি মানে ভাৱ, য'ত ভাৱ নিহিত নহয় তাত ভক্তি হ'ব নোৱাৰে। সেইটো কৰ্মপ্ৰধান। আপুনি ৪৫ মিনিট সময় নাম গাই আছে, নামাচাৰ্যই নাম দিছে, আমি চবে গাইছোঁ। ৪৫ মিনিট নাম গোৱাৰ পৰা উঠিয়ে বহুতে কোনোবাই চাধা বিচাৰে, কোনোবাই তামোল বিচাৰে, কোনোবাই কিবা বিচাৰে, হাঁহি খিকিন্দালি। তাৰ কি প্ৰভাৱ হৈছে? নামৰ প্ৰভাৱটো ক'ত পৰিল? যদি আমি ৪৫ মিনিট নাম গোৱাৰ পাছতো নামৰ প্ৰভাৱ আমাৰ ওপৰত পৰা নাই, তাৰ মানে কি? তাৰ মানে আমি নাম গাই থাকোঁতে ভাৱটো আমাৰ নামত নাই। আমি কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰি আছোঁ। এইটো এটা কৰ্মকাণ্ডই। হাত চাপৰি বেলেগৰ লগত দেখাই আপুনি বজাই আছে, মুখেৰে গাই আছে, কিন্তু ভাৱটো আপোনাৰ ক'ৰবাত ঘূৰি ফুৰিছে। কাৰ ঘৰলৈ কোন আহিছে, কোনে মোক চাই আছে, কোনে কি কৰিছে কি নাই ইত্যাদি ইত্যাদি ভাৱ ঘূৰি ফুৰিছে। তাত ভক্তি ক'ৰ পৰা আহিব? কিন্তু যদি আপুনি একাত্ম হৈ, গুৰুজনাই যেনেকৈ কৈছে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, যদি সেইটো কৰিব পাৰোঁ, একাত্ম হৈ পেলাই যদি আপুনি নাম গায়, তেতিয়াহ'লে আপুনি দেখিব যে আপোনাৰো অশ্ৰু বাগৰিছে, আপোনাৰো শৰীৰ ৰোমাঞ্চিত হৈছে। ইয়াত কৈছে এতিয়া প্ৰেমে দ্ৰৱৈ চিত্ত আদি গদ গদ বাণী কত হাসৈ কত কান্দৈ মোক প্ৰিয় মানি লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰৈ সেহিকে ভকতে। আমাৰ বহুতে কৃষ্ণ বুলি ক'বলৈ লাজ কৰে। আপুনি যদি ক'ৰবাত চহৰৰ মাজত বহু মানুহৰ মাজত কৃষ্ণ বাপ বুলি কৈ দিলে, যদি বেলেগ ড্ৰেছত আছে, ইফালে লগৰ কোনোবা আছে অফিচৰ ষ্টাফ, তেওঁ ইফাল সিফালহে কৰিব অলপ। কিয়? মানে কৃষ্ণ বুলি ক'ব নোৱাৰে, লাজ। যিজন প্ৰকৃত ভকত, আৰে কৃষ্ণৰ নাম ল'বলৈ কিহৰ লাজ? তেওঁতো বাগৰি পৰিব। কিন্তু ইয়াত আকৌ কিছুমানে আকৌ আছে, আপুনি নাম গাওঁতে বেছিকৈ মানে জঁপিয়াই জঁপিয়াই যদিও নাচে, কিন্তু ইফালে সিফালে চাই থাকে মোক কোনে কোনে চাইছে। সেইটো আকৌ ভক্তি নহয়। অট'মেটিকেলি ভিতৰৰ পৰা যিটো বস্তু আহিব, আপুনি কেৱল কৃষ্ণময় হৈ আছে, বাকী শৰীৰে কি কৰি আছে আপুনি নিজেও নাজানে, সেইটো পৰম ভক্তি। আৰু তেওঁলোকে জগত পবিত্ৰ কৰে বুলি ইয়াত কৈছে। জগত পবিত্ৰ কৰৈ সেহিকে ভকতে মোক লাগি প্ৰেম উপজিল যাৰ মনে নেৰো তাৰ হৃদয় সখী সৰ্বক্ষণে। যিজনে মোক এবাৰ ভাল পালে, প্ৰেম কৰিলে, মই মাক ভাল পাওঁ মাতৃভক্তি, পিতৃক ভাল পাওঁ পিতৃভক্তি, গুৰুক ভাল পাওঁ গুৰু ভক্তি, দেশখন ভাল পাওঁ দেশভক্তি, তেনেকৈ কৃষ্ণক ভাল পাওঁ কৃষ্ণ ভক্তি। ভাল পাব লাগিব। কৃষ্ণ ক'ত আছে? সমস্ত প্ৰাণীত। গতিকে প্ৰাণীক ভাল পোৱা মানে আপুনি কৃষ্ণক ভাল পোৱা। প্ৰত্যেকটো জীৱ জন্তুক যদি আমি ভাল পাবলৈ শিকোঁ, তেতিয়াহ'লে আমাৰ দ্বাৰা ভক্তি হ'ব। কেনেকৈ কৰিব এতিয়া? কপিলে কৈছে ৩য় স্কন্ধত, অত মাম সৰ্বেষু ভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা ৩:২৯-২৭। কপিলে কৈছে মা, মই যিহেতু সমস্ত প্ৰাণীত আছোঁ, মোক কেনেকৈ ভক্তি কৰিব মই কওঁ শুনা। কেনেকৈ? প্ৰথম কৈছে দান কৰা। কি দান? আপোনাৰ চোতালত ৰাতিপুৱাই চৰাই কেইটামান আহে, ধৰি লওক চৰাই কেইটামান পৰিছে,
আপুনি বিষ্ণুময় জ্ঞান কৰি চাউল এমুঠিটো দিব পাৰে। আপুনি দি চাওকচোন, এদিন দিয়ক, দুদিন দিয়ক, তিনিদিন দিয়ক, 4 দিনৰ দিনা নিদিয়াকৈ থাকক অলপ দেৰিলৈকে। আপুনি দেখা পাব চৰাইকেইটা আহি নিৰ্দিষ্ট সময়ত মাতি আছে যে ভাই দিয়া মোক। কি আনন্দ লাগিব আপোনাৰ। এনেকুৱা বিশ্বাস কৰিব যে আপুনি চাউলকেইটা লাষ্টত আপোনাৰ হাতত খাব। আপোনাৰ গেটৰ ওচৰত নগলা মুখত গৰু এজনীয়ে গৰমত চটফটাই আছে, আপুনি একো কৰিব পৰা নাই। কাৰ গৰু কি কথা আপুনি নাজানে, গম পাইছে যে গৰুটোৱে গৰমত চটফটাই আছে, তাৰ পিয়াহ লাগিছে। আপুনি ভগৱানময় জ্ঞান কৰি পানী এবাল্টিং নি তাক দিয়ক, এইটো আপোনাৰ বহুত ডাঙৰ ভক্তি। আপুনি অবাবত গছ বন কাটি তহিলং নকৰি যিমান পাৰিছে যদি গছ পুলি ৰোপণ কৰিছে, সেইটো আপোনাৰ ভক্তি। প্ৰাণীবিলাকক নিজ নিজ মতে থাকিবলৈ দিয়ক, সেইটো আপোনাৰ ভক্তি। গাঁৱত কোনোবা এজন উন্নতি কৰিছে, আপোনাৰ একো নাই, কিন্তু তাৰ উন্নতিৰ কাৰণে আপুনি দুখিত নহয়, আনন্দিত হওক, সেইটো ভক্তি। এজন মানুহ বিপদত পৰিছে, আপোনাৰ দিবলৈ একো নাই, কাষত থিয় হৈ গৈ পেলাই কওক যে বোপাই তোক দিবলৈ একো নাই, কিন্তু তই চিন্তা নকৰিবি, আমি গাঁৱৰ মানুহবিলাক আছো, যেনেকৈ পাৰো তোক সহায় কৰি এইটো বিপদত উদ্ধাৰ কৰিম। এই অভয় দানটো দিয়াটো ভক্তি। আৰু যদি টকা পইচা ভগৱানৰ কৃপাত আপোনাৰ হাতলৈ আহিছে, তেতিয়াহ'লে দান দিয়ক, দিয়াত কি আপত্তি আছে। 1 গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। আমাৰ কিবা এটা হ'লে মানুহে এপইচা দিবলৈ টান পায়। কিহৰ কাৰণে ধন লৈছোঁ আমি, ঘটিছোঁ কিহৰ কাৰণে? ধৰ্মৰ নামত যদি কেইপইচামান দিলে আপোনাৰ ক্ষতিটো কি? আপুনি ধৰ্মৰ নামত যিটো দিব, ঈশ্বৰৰ অৰ্থে যিটো আপুনি অৰ্পণ কৰিব, 1 গুণ লগাইলে সহস্ৰ গুণ হয়, 1000 গুণ হ'ব। আৰু সেইটো নজনাৰ কাৰণে মুগুধ হবে, অজ্ঞানীসকলে ধন সাঁচি থয় বুলি কৈছে। কিন্তু এটা কথা, আপুনি যদি নামঘৰত দান দিছে, উদাহৰণস্বৰূপে ধৰি লওক আপুনি ফেন এখন দিলে, ফেনখনত আমি প্ৰায় জেগাত দেখোঁ যে ব্লেডবিলাকত ডাটা বুলি লিখি থয়। যদি নামঘৰলৈ কোনোবাই কিবা এটা দিয়ে, তাত নিজৰ নামটো লিখি থোৱা থাকে, ডাটা অমুক, হয়নে নহয়? ডাঙৰ ডাঙৰ তোৰণ বনাই দিয়ে গেটবিলাক, তাত লিখা থাকে ডাটা অমুক। শাস্ত্ৰই কৈছে, গীতাত অৰ্জুনক ভগৱানে কৈছে দাতব্যমিতি যদ্দানম ধিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ্দানম সাত্বিকম স্মৃতম। 7দশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, দান দি পেলাই বিনিময় নিবিচাৰিবি। আপুনি যদি নামঘৰলৈ ফেন এখন দিছে, কোনো কাৰণত তাত ডাটা বুলি লিখিবলৈ নিদিব। কিয়? লাভ আৰু লোকচান দুইটা বুজক। যদি আপোনালোকে নামটো লিখি দিলে, যিকোনো এটা পাব, যিকোনো কৰ্মৰ অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম। হয়তো ভাল পাব পাৰে, বেয়া পাব পাৰে, মিশ্ৰিত পাব পাৰে, পাব এটা কৰ্মৰ এটাই ফল। কোনো কৰ্মৰ ফল ভাল হয়, কোনো কৰ্মৰ ফল বেয়া হয়, কোনো কৰ্মৰ ফল মিশ্ৰিত হয়। এতিয়া আপুনি ফেনখন দি ইয়াত ডাটা বুলি লিখি দিলে, যিমান মানুহ নামঘৰলৈ আহিব, যোনে যোনে ফেনখনলৈ চাব, আৰু চবেই কি ক'ব, এইখন অমুকে দিছে। তাৰমানে আপুনি ফলটো পাইছে। কেনেকৈ? প্ৰচাৰ হৈ আছে, প্ৰচাৰ মাধ্যম। আপোনাৰ ফলটো এইটোত প্ৰচাৰ মাধ্যমৰ দ্বাৰা আহিছে। আপুনি যে ফেন এখন নামঘৰত দিছে, এই কথাটো যোন যোন আহিছে চবেই গম পালে, গতিকে ফলটো আপুনি পাই গ'ল। যদি আপুনি ফলটোৰ কাৰণে এই ডাটাটো নিলিখিলে, আপুনি নামঘৰলৈ দি পেলাই কৈছে মোক দিছোঁহে আৰু প্ৰভু, মোৰ নামটো যাতে ক'তো নাহে, মই দিব লাগে যিটো সামৰ্থ্য অনুসাৰে দিছোঁ, আপুনি 10 টকা দিয়ক, 5 টকা দিয়ক, কথা নাই। কিমান পইচা দিছে সেইটো ডাঙৰ কথা নহয়। পত্ৰম পুষ্পম ফলম তয়ম যৌমে ভক্তিয়া প্ৰয়চ্ছতি। 9ম অধ্যায় 26 নম্বৰ শ্লোকত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে, ফল জল, যোনে পত্ৰ পুষ্প ফল জল শ্ৰদ্ধা সহকাৰে যোনে মোক যি দিয়ে, মই তাকেই গ্ৰহণ কৰোঁ। আপুনি যি দিয়ে শ্ৰদ্ধা সহকাৰে, 10 টকা এটা দিছে, সেইটো যথেষ্ট। কিন্তু যিটো দিব, এইটো শ্ৰদ্ধা সহকাৰে দিয়ক, আৰু তাৰ পৰা বিনিময় নিবিচাৰিব। ফেনখন দি পেলাই আপুনি ডাটা নাই লিখা, নামঘৰত দি দিলে, আৰু ক'লে কমিটিক ক'লে যে মোৰ নামটো তাত নিলিখিব, মই এইটো পাৰিছোঁ দিছোঁ, ভগৱানৰ নামত দিলোঁ, গতিকে ইয়াত আৰু মোৰ হাত নাই, বছ।
আৰু আপুনি দান দিয়াৰ পিছত সেই বস্তুটোতো আপোনাৰ অধিকাৰ নাথাকে। আপুনি যদি নামটো লিখি দিছে, তাৰমানে ফেনখন নামঘৰৰ হোৱা নাই এতিয়ালৈকে, আপোনাৰে হৈ আছে। বুজি পাইছে নাই? আপোনাৰ নামটো থকা মানে কি, যে এইখন আপোনাৰ, এতিয়ালৈকে নামঘৰ হোৱাই নাই, তাত আপোনাৰে নামটো চলি আছে। গতিকে যেতিয়া দিব আপুনি মোহটো এৰি দিয়ক। দিলে ভগৱানে কৈছে নৱম স্কন্ধ ৪ৰ্থ অধ্যায় ৬৩ নম্বৰ শ্লোকত দুৰ্বাসাক কৈছিল, অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ। মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ নহয়। আপুনি যদি কিবা এটা বস্তু সৎকৰ্মত দি পেলাই তাৰ বিনিময়টো যদি লোৱা নাই বা বিচৰা নাই, তেতিয়াহ'লে ভগৱান বাধ্য হৈ যাব আপোনাক দিবৰ কাৰণে। আপোনাক দিবৰ কাৰণে বাধ্য হৈ যাব, আৰু যিকোনো প্ৰকাৰে আপুনি তাৰ ফলটো পাব। কিন্তু দান দি পেলাই বিনিময় বিচাৰিব নালাগে। আৰু দান ক'ত দিবলৈ কৈছে? দেশ কাল পাত্ৰ চাইহে। য'তে ত'তে দান দিও লাভ নাই। কিছুমান দান বুলি আপুনি ভাবিছে যে মোৰ লাভ হ'ব, লাভ নহয়, লোকচানো হ'ব পাৰে। দান দিলেও লোকচানত পৰিব পাৰে। কেতিয়া? ধৰি লওক সন্ধিয়া সময়ত আপোনাৰ ওচৰলৈ ল'ৰা এটা আহিছে আৰু কৈছে, বাপ টকা 50টা দিয়কচোন। আপুনি জানে যে এই সময়ত যদি ইয়াক 50 টকা দিওঁ, ইয়াৰ গন্তব্য স্থানটো কি? ই ক'ত যাব? এই সন্ধিয়া যে 50 টকা বিচাৰিছে, এই সময়ত যদি ইয়াৰ হাতত 50 টকাটো দিওঁ, ই ডাইৰেক্টলি ক'ত যাব এইটো আপুনি জানে? বুজি পাইছে নাই? তথাপিও ভাবিছে যে দান দিয়াটো ভাল, সেইকাৰণে আপুনি তাক টকা 50টা দি দিলে। কিন্তু এতিয়া সি যদি ডাইৰেক্টলি জেগাত গৈ ফূৰ্তি পানী খাই আহি ঘৰত যদি অত্যাচাৰ কৰিছে, অশান্তি কৰিছে, তাৰ ফলটো আপুনিও পাব। এইটো শাস্ত্ৰত আছে, মই কোৱা নাই। ব্যাসদেৱে নিজে বলি দিয়া নাছিলে। ব্যাসদেৱে বলি দিয়াৰ কথা ক'তো নাই। কিন্তু ব্যাসদেৱে উগুল থুগুল চিত্তত ভুগি আছিল। আৰু নাৰদে আহি পেলাই সেইটো বেমাৰটোৰ কথা কৈ থৈ গৈছে। নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা জগতকে সৰ্বনাশ, নিৰন্তৰে প্ৰাণীৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ব্যাসে ডাইৰেক্টলি বলি দিয়া নাই, কিন্তু বেলেগৰ হতুৱাই বলি দিবলৈ লিখি দিলে। গতিকে ব্যাসদেৱে লিখাৰ কাৰণে তেওঁৰ ওপৰত ভিত্তি কৰি বেলেগে বলি বিধান দিলে, বলি দিলে। বলি দিয়াৰ যিটো তাৰ পৰা যিখিনি আহিলে পাপ, তাৰ ফলত ব্যাস ভুগিবলগীয়া হৈছে। জীৱ হত্যাৰ যিটো পাপ লাগিল, তাৰ ফলত ব্যাসে নিজে ভুগি আছে নাই? গতিকে আপুনি কাৰোবাক দান দিছোঁ বুলি ভাবি যদি অসৎ পাত্ৰত পইচাটো দি দিলে, তেওঁৰ দ্বাৰা যিখিনি অপকৰ্ম হ'ব এই পইচাটোৰ দ্বাৰা, তেতিয়াহ'লে তাৰ ফলটো আপুনি ভোগ কৰিব লাগিব। আকৌ আনহাতে প্ৰয়োজনজনকে নিডি পাৰ্চনজনক সময়ত দানটো দিব পাৰিলে ভাল। আপুনি দান দিব লাগে বুলিয়ে যাকে তাকে কৰিলে নহ'ব। এটা শ্ৰেণীকোঠাত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বুজাই আছিল যে কাক কেনেকৈ সেৱা কৰিব লাগে, আৰু তেওঁলোকক বুজাই দিলে যে মানৱ সেৱা একদম পৰম সেৱা হয়, গতিকে তোমালোকে যেনেকৈ যাকে পাৰা সেৱা কৰিবা। ছাত্ৰ ছাত্ৰীসকলক ক'লে, কাইলৈ তোমালোক অহাৰ পাছত মই তোমালোকক সুধিম কোনে কোনে কাক কেনেকৈ সেৱা কৰিছা বুলি। পিছদিনাখন ছাত্ৰ ছাত্ৰীসকল আহোঁতে শিক্ষকে সুধিলে, তোমালোকক যে কালি মই সেৱাৰ ওপৰত যে এটা ক্লাছ লৈছিলোঁ, আজি মোক কোৱাচোন তোমালোকে কাক কাক সেৱা কৰিলা। সেৱা মানে সহায়, সহায় সহযোগিতা, এইখিনি কথা সুধিছে। কাক কিবা সহায় কৰিছা এইটো মোক কোৱা। কোনোবাই মাক কৰিছা, দেউতাক কৰিছা, বা গাঁৱৰ কোনোবা জ্যেষ্ঠজনক কৰিছা, ভাইটিক কৰিছা, ভণ্টিক কৰিছা, কি কি কোনে কাক কাক সেৱা ভাৱত লৈ পেলাই তোমালোকৰ কৰ্ম কৰিলা মোক কোৱা। তে এটা ল'ৰাই হাত থিয় কৰিছে, ছাৰ মই। কি কৰিলা? ছাৰ স্কুললৈ আহি থাকোঁতে ৰাস্তাৰ কাষত বুঢ়ী মানুহ এগৰাকী ৰৈ আছিলে, মই হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিলোঁ। অঁ, এইটো উত্তম, এইটো ভাল। বাকী ক্লাছত ক'লে, দেখিছা এই ল'ৰাটোৱে উত্তম সেৱা কৰি আহিছে। স্কুললৈ আহোঁতে বুঢ়ী মানুহ এগৰাকী ৰাস্তাৰ দাঁতিত আছিল, এই পোনাটোৱে হাতত ধৰি ৰাস্তা পাৰ কৰাই দিছে। এইটো প্ৰকৃত সেৱা। আৰু কোনোবাই এইবাৰ বেলেগ এটাই হাত দাঙিছে, তুমি কি কৰিলা? ছাৰ ই যিজনী বুঢ়ী মানুহ ৰাস্তা পাৰ কৰাইছিল, ইটো হাতত ময়ো ধৰিছোঁ। বুজি পাইছেনে? অঁ, হয় নেকি? দুটাই ধৰি পাৰ কৰালা। বাৰু যি কি নহওক দিয়া, ঠিকেই আছে, সৰু ল'ৰা তোমালোক দুটাই ধৰিলা,
ঠিক আছে, একো নাই। আৰু কোনোবাই এইবাৰ আৰু এটাই হাত দাঙিছে, তই কি কৰিলি? ছাৰ, ইহঁত দুটা হাতত যিজনী বুঢ়ী মানুহ পাৰ কৰাইছে, ময়ো পিঠি ফালৰ পৰা অকণ পিছফালৰ পৰা হাত লগাইছোঁ। আৰু 3টা লাগেনে বুঢ়ী এজনী পাৰ কৰাবলৈ? বাৰু যি কৰিলি। আৰু কোনোবাই এইবাৰ একদম শেষৰ বেঞ্চৰ পৰা এটাই উঠিছে, ছাৰৰ খং উঠিছে, তয়ো সেই বুঢ়ী কেনে? বোলে হয় ছাৰ, সেই বুঢ়ীগৰাকীকে ময়ো। আৰে, এজনী বুঢ়ী মানুহক ৰাস্তা পাৰ কৰাবলৈ 4টা ল'ৰাৰ প্ৰয়োজন হয় নেকি? তেওঁ ল'ৰাকেইটাই কৈছে, ছাৰ আপুনি কথাটো বুজা নাই। বোলে কিয়? মানুহজনী ৰাস্তা পাৰ হ'ব বিচৰা নাই, আমি জোৰ জবজ পাৰ কৰাইছোঁ। এইটো সেৱা নহয়, বুজি পালেনে? এইটো সেৱা বুলি নকয়। এইটো আপুনি আপোনাৰ ভাল পোৱাটো বুজাবৰ কাৰণে জোৰ জবজ কাৰোবাক কিবা এটা কৰোৱাটো, এইটো কেতিয়াও সেৱা হ'ব নোৱাৰে। তেনেকুৱা দানৰ কোনো কাম নাইকিয়া, বুজি পাইছে নাই? সেইকাৰণে প্ৰকৃত বস্তুটো কপিলে কৈছে যে দান কৰা, আৰু দ্বিতীয়টো ভক্তিৰ এটা লক্ষণ হৈছে যে মান কৰা। অমানি না মানা দেনা, নিজে মান বিচাৰিবলৈ হাক দিছে, আনক যিমান পাৰে সন্মান কৰক। আমাৰ সমাজত এইটো কম দেখা যায়। মেলে মিটিঙে যিকেইজন বিষয়ববীয়া অকণমান যদি ভাল হ'ল, পণ্ডিত হ'ল, ডিগ্ৰী 2টামান থাকিল, সাধাৰণ ভকতে কোনোবাই কিবা ক'লে বুজি পাইছে না? এইটো বহুতত চলে। আৰু যিকেইজনে তেনেকুৱা নকৰে তেওঁলোকে শাস্ত্ৰৰ তত্ত্ব বুজি পাইছে, সকলোৰে প্ৰতি সমভাৱ ৰাখিছে। আমাৰ ডিগ্ৰীৰ দ্বাৰা, পণ্ডিতৰ বহুতখিনি ডিগ্ৰী লৈ পেলাই যিমানখিনি জ্ঞান হ'ব পাৰে, এজন সাধাৰণ ভকতৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ দ্বাৰা তাতকৈ বেছি জ্ঞান আহিব পাৰে। একো ডাঙৰ কথা নহয়। শুনাত আপত্তি কি? কথাটো শুনাত আপত্তিটো কি? তুমি পণ্ডিত হ'ব পাৰা, মই অজ্ঞানী হ'ব পাৰোঁ, মোৰ কথাটো তোমাৰ শুনাত কি আপত্তি থাকিব পাৰে? শুনাৰ পিছত যদি মোৰ কথাটো গ্ৰহণযোগ্য নহয়, তেতিয়াহ'লে ত্যাগ কৰা, কি কথা আছে? কিন্তু ডাইৰেক্ট বহুৱাই দিয়াটো কেনেকুৱা কথা? এইটো দেখা যায় বহুতত দেখা যায়। বহুতত আকৌ আগতেই কৈ দিয়ে, খবৰদাৰ কোনেও যাতে মুখ নোখোল। এই মিনিষ্টাৰ আহিলেওতো একেই গতি, আগতে কৈ দিয়ে, একদম খবৰদাৰ, কোনোবাই যদি কওঁ তাকো শিকাই দিব, এইকেইটা কথা কবি। ছাৰ আপুনি ইমানখিনি দিছে, আমি ইমান ভাল পাইছোঁ, অমুক পাইছোঁ, তমুক পাইছোঁ। এই যে ৰাস্তা বেয়া, অমুক বেয়া, এইবিলাক ক'বলৈ কোনোবা উঠিলেও পাৰ্টি মানুহে ক'ব, কিয় ক'ব নিদিয়ে? বুজি পাইছে নাই? এইটো ক'বলৈ বাধা দিব, কিয়? এইটোত মান দিব নাজানে, সন্মান কৰিব নাজানে। আৰু আমাৰ সমাজত আমি প্ৰায়বিলাকে ভাবোঁ মই যিটো জানো এইটোৱে সত্য, এইটোৱে শুদ্ধ, বাকী চব অজ্ঞানী, চব মোৰ মতে চলক। প্ৰায় সমাজত এইটোৱে চলে, মই যেনেকৈ ভাবিছোঁ তেনেকৈ সমাজখন চলিব লাগিব, ইয়াত বেলেগ কথা নচলে, কাৰণ ময়ে চবতকৈ জ্ঞানী, গতিকে মোৰ মতে সমাজখন চলক, এইটোৱে ভাব লৈ আমি চলোঁ। 3য় ষ্টেণ্ডাৰ্ডৰ এখন স্কুলত শিক্ষক গৈছে আৰু ছাত্ৰ ছাত্ৰীক সুধিলে, তাৰ ভিতৰত যিটো মানে মেথছৰ আটাইতকৈ যিটো ফাৰ্ষ্ট বয়, সেইটো ক্লাছৰ, তাক মাতিলে, ক'লে তোমাক এটা প্ৰশ্ন কৰোঁ। সৰু ল'ৰা, ক্লাছ 3। ধৰি লোৱা মই বেগৰ পৰা উলিয়াই তোমাক 2টা আপেল দিলোঁ, আৰু গছৰ পৰা ছিঙি আনি আকৌ তোমাক 3টা আপেল দিলোঁ, এতিয়া তোমাৰ হাতত কেইটা আপেল হ'ব? সৰু ল'ৰা, 3য় শ্ৰেণীৰ ল'ৰা। সি গন্তি কৰিলে আৰু গন্তি কৰি ক'লে যে ছাৰ 6টা। শিক্ষকে ক'লে প্ৰশ্নটো চাগে ভালকৈ শুনা নাই। তাক ক'লে উপায়ো, ভালকৈ শুন, মই বেগৰ পৰা উলিয়াই তোমাক 2টা আপেল দিছোঁ, আৰু গছৰ পৰা ছিঙি আনি আকৌ 3টা দিছোঁ, তোমাৰ হাতত কেইটা আপেল হ'ব? কণমানিটোৱে চিন্তা কৰিলে, ক্লাছৰ ফাৰ্ষ্ট বয়, সি চোকা ল'ৰা। সি ক'লে ছাৰ 6টা। 3-4বাৰ একেটা উত্তৰ দিয়াৰ পিছত শিক্ষকজনৰ খং উঠিল আৰু তাক চৰ মাৰি দিলে, কাৰণ শিক্ষকে ভাবি আছে 6টা কেনেকৈ হ'ব? মই 2টা দিছোঁ, তাৰপিছত 3টা দিছোঁ, উত্তৰটো মই জানোৱেই, মোৰ মতে উত্তৰটো ইয়াৰ মিলা নাই, গতিকে চৰ মাৰি দিলে। ল'ৰাটোৱে কান্দিবলৈ ধৰিলে, শিক্ষকজনৰ দুখ লাগিল আৰু ক'লে যে উপায়, তই ইমান সহজ প্ৰশ্ন এটা কৰিছোঁ, তই উত্তৰটো কিয় দিব পৰা নাই? মই তোক কৈছোঁ যে গছৰ পৰা আনি মোৰ বেগৰ পৰা 2টা আপেল দিলোঁ, গছৰ পৰা ছিঙি আনি আকৌ 3টা দিলোঁ, তোৰ হাতত কেইটা আপেল হ'ব? ল'ৰাটোৱে কান্দি কান্দি কৈছে ছাৰ 6টা। এইবাৰ শিক্ষকে সুধিলে কেনেকৈ 6টা? তেতিয়া সি কৈছে, ছাৰ আপুনি মোক বেগৰ পৰা 2টা দিছে, কৈছে ঠিক আছে, আৰু আপুনি গছৰ পৰা ছিঙি আনি 3টা দিছে, কৈছে সেইটো ঠিক আছে, আৰু মায়ে ঘৰৰ পৰা এটা দি পঠিয়াইছে, তাৰ হাতত 6টা। বুজি পাইছে নাই? তাৰ জেগাত সি শুদ্ধ, কিন্তু শিক্ষকে ভাবিছে যে মই উত্তৰটো 5 বুলি জানো, মোৰ লগত ইয়াৰ উত্তৰটো মিলা নাই, মই যিটো শুদ্ধ সেইটো মতে ইও হ'ব লাগিব। তাৰ জেগাৰ কথাটো এবাৰ প্ৰথমে যদি ক'লেহেঁতেন যে তই 6টা কেনেকৈ হ'ল মোক কচোন, তে সি প্ৰথমে কৈ দিলেহেঁতেন। বুজি পাইছে নাই? কিন্তু আমাৰ সমাজত মূল খেলি মেলিবিলাক তাত লাগে, আমি সন্মানটো দিব নাজানো। আৰু
কীৰ্তনত গুৰুজনাই কৈছে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মান্য কৰে। এতিয়া আমি ভকতে ইজনক সিজনক বিষ্ণু বুদ্ধি কৰি মান্য কৰিব পাৰিছোনে নাই? সেইটোহে ডাঙৰ কথা। বুজি পাইছে নাই? এই কথাখিনি কেৱল ভক্তিত আছোঁ, শৰণ ল'লোঁ, শংকৰদেৱৰ ধৰ্মত আছোঁ, এনেকৈ ক'লেই যথেষ্ট নহয়। ইয়াৰ তত্ত্বখিনি বুজি পেলাই আচৰণত আনিব পাৰিছোঁনে নাই? যদি আনিব পাৰিছোঁ তেতিয়াহ'লে বেলেগৰ লাভ নহয়, আপোনাৰ মোৰ নিজৰ লাভ হ'ব। বেলেগৰবিলাক বাদ দিয়ক। আমি বেলেগক কৈ থাকোঁ, ঐ অমুকে দেখোন চব খায়, আমি নেখালে কিডাল হ'ব? খোৱাজনক খাবলৈ দিয়ক। আপুনি যদি নোখোৱাকৈ থাকিব পাৰিছে নাখাওক। বুজি পাইছে নাই? যিমান গৰম বস্তু খাব সেইটোৱে আপোনাৰ অপকাৰ কৰিব। গতিকে যদি নিজে বুজিছে, আনৰটোলৈ আপুনি কম্পেয়াৰ কৰি লাভ নাই। নিজে নিজে সংসাৰ সাগৰত পাৰ হ'বলৈ চাওক। বেলেগৰ কাৰো ঠিকা লৈ থোৱা নাই। এবাৰ বুজাই দিছে যে পাৰ যদি এইটো এৰিবি, যদি নাই মনা বাদ দিয়ক, তাৰ মতে চলি থাকক। বুজি পাইছেনে? এতিয়া ইয়াত কৈছে শুনক, মোক লাগি প্ৰেম উপজিল যাৰ মনে, নেৰোতাৰ হৃদয়ক সখী সৰ্বক্ষণে, বান্ধিলেক আমাৰ পাৱত প্ৰেম জৰি, জানা নাই উত্তম ভকত তাক সৰি। মোক লাগি প্ৰেম উপজিল যাৰ মনে, যাৰ মনত মোৰ প্ৰতি প্ৰেম ভাৱ জাগ্ৰত হ'ল, ভাল পোৱা। কিন্তু ডাঙৰ কথা, আমি এতিয়া ঘৰটো ভাল পাওঁ, পুত্ৰ ভাল পাওঁ, পত্নী ভাল পাওঁ, মোবাইল ভাল পাওঁ, খাই বৈ ভাল পাওঁ, এইবিলাক আমি প্ৰেম কৰোঁ। ধন টকা পইচা ভাল পাওঁ, এইবিলাকৰ প্ৰতি আমাৰ প্ৰেম আছে। কাৰণ আমি ভাবোঁ যে এইবিলাকে আমাক সুখ দিছে, মোবাইলটোৱে সুখ দিছে, গতিকে মোবাইলটোৰ প্ৰেমত পৰিছোঁ। ঘৰ এটা বনাইছোঁ, ঘৰটোৱে সুখ দিছে, ঘৰটোৰ প্ৰেমত পৰিছোঁ। মোৰ পত্নী, ল'ৰা ছোৱালী চব ধন টকা পইচা এইবিলাকৰ প্ৰেমত পৰিছোঁ, দিন ৰাত এইবিলাকৰ চিন্তা। কিন্তু কৃষ্ণই কিটো দিছে? কৃষ্ণক কিয় ভাল পাম? কৃষ্ণক ভাল পাবৰ কাৰণটো কি? কিয় ভাল পাম কৃষ্ণক? চাওক, যিখন পৃথিৱীত আমি থিয় হৈ আছোঁ, এই পৃথিৱীখন কৃষ্ণই দিয়া পঞ্চভূতৰ এটা খেতি। বুজি পাইছেনে? যিটো পিয়াহত আতুৰ হৈ আমি পানী জল যিটো গ্ৰহণ কৰোঁ, আৰু আমাৰ শৰীৰৰ 70%, 100 ভাগৰ 70 ভাগ পানী আছে। এই পানী কোনে সৃষ্টি কৰা? ভগৱান কৃষ্ণই। অগ্নি ৰন্ধন কৰিবৰ কাৰণে যি অগ্নিৰ আমি ব্যৱহাৰ কৰোঁ, আৰু আমি যি অন্ন ভোজন কৰোঁ, আমাৰ শৰীৰত যিজন জঠৰগ্নি হিচাপে থাকে সেইজন ভগৱান। জঠৰগ্নি হিচাপে যিজন আছে, অহম বৈশ্বানৰ ভূত্ব প্ৰাণীনাম দেহম আশ্ৰিত, প্ৰাণ অপান সমাযুক্ত পঞ্চামন্যম চতুৰ্বিধম, পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে ময়ে আছোঁ বৈশ্বানৰ হিচাপে। মানুহে যেনেকুৱাই অন্ন গ্ৰহণ কৰক, 4 ধৰণৰ, চুবাই খায়, পি খায়, চেলেকি খায় বা চুপি খায়, 4 ধৰণৰ অন্ন মই ডাইজেষ্ট কৰোঁ, হজম কৰোঁ। গতিকে সেইজন ক্ষিতি জল তেজ বায়ু, আমি দিনটোত যি বায়ু সেৱন কৰিছোঁ, এয়া কোনে সৃষ্টি কৰা? ভগৱানে। যিখন মুক্ত আকাশৰ তলত আমি বিচৰণ কৰি আছোঁ, এই আকাশ কাৰ সৃষ্টি? ভগৱানৰ। গতিকে আৰু যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক। এজন মানুহ মৰি গ'লে হাত ভৰি নাক মুখ চব থাকে, কিন্তু লৰচৰ কৰিব নোৱাৰে, কথা ক'ব নোৱাৰে, চকু মেলিব নোৱাৰে, একো কৰিব নোৱাৰে। কিয়? কাৰণ তাৰ ভিতৰত সচেতন শক্তিটো নাইকিয়া। এই সচেতন শক্তিটোৱে পৰমাত্মা বা আত্মা। ইমানখিনি জনাৰ পাছতো যদি আমি কৃষ্ণক ভাল পাবলৈ নিশিকোঁ, যদি কৃষ্ণৰ প্ৰেমত নপৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব জীৱন? এই জীৱনো বিফলে যাব। মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সেইটো ভাতৃৰ নিশ্বাস। বেদস্তুতিত লিখিছে গুৰুজনাই, এনেয়ে গুচি যাব এইটো জীৱন। সেইকাৰণে ইয়াত কৈছে, যিজনে মোৰ প্ৰতি যাৰ মনত প্ৰেম উপজিল, মই তাৰ হৃদয়ক কোনো কালে নেৰোঁ, সৰ্বক্ষণে মই তেওঁৰ লগত থাকোঁ। কাৰণ বান্ধিলেক আমাৰ পাৱত প্ৰেম জৰি, জানা নাই উত্তম ভকত তাক সৰি। তেওঁৰ প্ৰেম জৰিয়ে আমাৰ পাৱত বান্ধি থৈছে, আৰু তেওঁতকৈ উত্তম ভকত কোনো নাই, যিজনে মোৰ নাম লৈ আছে। তাৰ পাছত কৈছে, পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা, হুইবেক মুকুট সিটো ইটো কোনো কথা, তাৰ সংগ পাইলে হুইবে জগত মুকুত, নেদেখিবা সখী ইটো কথা অদভূত। যিজনে শ্ৰদ্ধাভাৱে মোক ভজন কৰিলে, ভক্তি কৰিলে,
সেইজন যে মুক্তি হ'ব এইটো ডাঙৰ কথা নহয়। সেইজনৰ চৰণত ধৰিও জগত মুকত হ'ব পাৰে। মানে ইয়াৰ উদাহৰণ গজেন্দ্ৰ উপাখ্যানত পাব। আগতে কি কৈছে বুজি লওক। ইয়াত কৈছে পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা, সৰ্বথা মানে সদায়, প্ৰতিটো মুহূৰ্তত, যিটোজনে পৰম শ্ৰদ্ধা সহকাৰে মোৰ ভক্তি কৰিলে, পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা সদায়, হুইবেক মুকুট সিটো ইটো কোনো কথা, তেওঁ যে মুকুট হ'ব এইটোনো কি ডাঙৰ কথা। মোক ভজন কৰি মুক্তি হ'ব, কাৰণ যিটোজনে ফুৰে মাধৱৰ নাম ধৰি পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হোৱা 5 প্ৰকাৰৰ মুকুতি, মুকুলৈও বাপ বুলি কৰন্ত কাকুতি, এই ভাগৱতে লিখি থৈছে। যিজনে প্ৰভু ভগৱন্তৰ নাম লৈ ফুৰে তাৰ পাছে পাছে 5 ধৰণৰ যি মুক্তি আছে, চালুক্য চাৰুপ্য শাস্তি সামীপ্য ইকত্বম অপিতত দিয়ামন্যস্য না গৃহতে বিনামত সেৱানম জন। 3:29, 13, তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোক। কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছিল 5 প্ৰকাৰৰ মুক্তি, আৰু ভগৱানে কৈছে যিজনে মোৰ নাম লৈ ফুৰিব তেওঁলোকে মুক্তিটো পাব। এইটো ডাঙৰ কথা নহয়। ইয়াত কৈছে যিজনে পৰম শ্ৰদ্ধাৰে মোক ভক্তি কৰিলে তেওঁতো মুক্তি হ'ব। এইটো কি ডাঙৰ কথা? এইটো একো ডাঙৰ কথা নহয়। তাৰ সংগ পাইলে হুইবে জগত মুকুত। সেই তেনেকুৱা ভকতৰ যদি সংগ পাই যায় তেতিয়া গোটেই জগত মুক্ত হৈ যাব, মুক্তি পাব। বুজি পাইছে নাই? নেদেখিবা সখী এইটো কথা অদ্ভুত, কাৰণ এইটো একো অদ্ভুত কথা নহয়। ইয়াৰ উদাহৰণ মই কৈছিলোঁ গজেন্দ্ৰ উপাখ্যান। গজেন্দ্ৰ উপাখ্যানত কেতিয়াবা আপুনি ভাবি চাইছেনে? আপোনালোকে গজেন্দ্ৰ উপাখ্যানত গজেন্দ্ৰহে ঈশ্বৰক ত্ৰাহি হৰি বুলি প্ৰাৰ্থনা কৰিছিল। পদুম ফুলপাহ সুৰে ধৰি গজেন্দ্ৰইহে ত্ৰাহি হৰি বুলি ঈশ্বৰৰ আৰাধনা কৰিছিল বা ভগৱানক মাতিছিল, হয়নে নহয়? গ্ৰাহটোৱে মাতিছে বুলি ক'ৰবাত পাইছে নেকি? কিন্তু যেতিয়া মুক্তি হ'ল তেতিয়া কি হ'ল? হস্তিগুচি তৈতে চতুৰ্ভুজৰ ৰূপ ভৈলা, গলে বনমালা হাতে 4 অস্ত্ৰ ভৈলা, পাৰিষদ হৈ পেলাই গুচি গ'ল। আৰু গ্ৰাহটোও মুক্তি পালে নাই? এতিয়া গ্ৰাহটোৱেতো ঈশ্বৰক সেৱা কৰা নাছিলে বা ঈশ্বৰৰ নাম লোৱা নাই, এতিয়া গ্ৰাহটোৱে পাপৰ পৰা মুক্তি কেনেকৈ পালে? ইয়াৰ তাত্ত্বিক বস্তুটো বুজক। গ্ৰাহে কাৰ ভৰিত ধৰিছিল? গজেন্দ্ৰৰ। গজেন্দ্ৰ কোন? ঈশ্বৰৰ ভকত। তাৰ মানে ইয়াত যিটো কথা কৈছে, গ্ৰাহে আনটো নকৰিলেও কৃষ্ণৰ দাসৰ ভৰিত ধৰিলে। বুজি পাইছেনে? আৰু সেইকাৰণে সি মুক্ত হৈ গুচি যাব পাৰিলে। ইয়াতো একজেক্টলি সেই কথাটোকে কৈছে যে মোক কোনোবাই ভক্তি কৰি পৰম মুক্তি পোৱাটো ডাঙৰ কথা নহয়। সেইজন ভকতৰ চৰণত যদি কোনোবাই ধৰিলে বা সংগ পালে তেতিয়াহ'লে জগতখনে মুক্ত হৈ গুচি যাব পাৰিব, তেনেকুৱা ভকতৰ সংগ পালে। আৰু সেইকাৰণে আমাক ভক্তি মাৰ্গত মহাপুৰুষ মাধৱদেৱে এটা ঘোষা লিখিছে, যিটো আমি প্ৰায় গাওঁ, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। যাতে মই ভকতৰ সংগ পাওঁ। ভকত মানে যি কৃষ্ণৰ প্ৰতি প্ৰেম আছে, যি কৃষ্ণক ভজন কৰিছে, যি কৃষ্ণৰ মানে সমস্ত প্ৰাণীৰ প্ৰতি যাৰ প্ৰেম ভাৱ, এইখিনি। তিতিক্ষা কাৰুণিকা সুহৃদ সৰ্বদেহী নাম, অজাত সত্ৰবহ শান্ত সাধৱ সাধু ভূষণাম। 3:25-21, তৃতীয় স্কন্ধ 25 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত লিখিছে সাধুৰ লক্ষণ কেইটা। প্ৰথম হ'ব লাগিব ভকতৰ লক্ষণ তিতিক্ষা, সহনশীলতা গুণ। যিজন সাধু হ'ব, যিজন প্ৰকৃত ভকত হ'ব, সেইজনৰ এটা সহনশীলতা গুণ থাকিব। কোনোবাই কিবা এটা ক'লেই টিঙিচকে নামাৰে, গৰম ঠাণ্ডা যিয়ে নহওক কিয় তেওঁ এই দ্বন্দ্ববিলাকক লৈ পেলাই চিন্তা নকৰে, স্থিতপ্ৰজ্ঞৰ দৰে থাকিব, ধীৰ স্থিৰ হ'ব। তিতিক্ষা কাৰুণিকা, সমস্ত প্ৰাণীৰ প্ৰতি কৰুণ ভাৱ। তিতিক্ষা কাৰুণিকা সুহৃদ সৰ্বদেহী নাম, সমস্ত প্ৰাণীৰ প্ৰতি সুহৃদয় ভাৱ, কাৰো প্ৰতি বেয়া ভাৱ নাই, প্ৰেম ভাৱ। আৰু অজাত শত্ৰু, তেওঁৰ কোনো শত্ৰু নহয়, শত্ৰু নাথাকেই। সাধৱ সাধু ভূষণাম, সেইজনহে প্ৰকৃত সাধু, সেয়াহে সাধুৰ ভূষণ, যাৰ এই কোৱালিটি থাকিব। শাস্ত্ৰত পণ্ডিত হ'ব লাগিব, শাস্ত্ৰ জানিব লাগে, সংশয়বিলাক তেতিয়া ছেট কৰিব পাৰিব। যদিও নালাগে ভকতিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিবে,
যদিও এজন ভকতৰ কাৰণে প্ৰয়োজন নাই, কিন্তু যদি আপোনাৰ ওচৰত কোনোবাই সংশয় ছেট কৰিবলৈ আহে, তেতিয়াহ'লে সেই সংশয় ছেট কোনে কৰিব পাৰিব বা উপদেশ দিয়াৰ অধিকাৰটো কাৰ আছে? জানন্ত শাস্ত্ৰ কুহন্ত কৃষ্ণত ভকত সেহি গুৰু উপদেশ দিবাক শকত। কৃষ্ণত ভকত হোৱাৰ পাছতো তেওঁৰ শাস্ত্ৰ জ্ঞানটো যদি থাকে, তেতিয়াহে ভকতৰ সংশয়খিনি ছেট কৰিব পাৰিব। জানন্ত যদি কোনোবাই শাস্ত্ৰখিনিতো জানে, কৃষ্ণত যদি ভকত নহয়, জানন্ত শাস্ত্ৰ কুনন্ত কৃষ্ণত ভকত তান উপদেশে বোধ নোপজে শিষ্যত। আপুনি যিমানেই কৈ থাকক, যদি আপুনি নিজে আচৰণ নকৰে, এতিয়া বহুত ক্ষেত্ৰত তেনেকুৱা হৈছে, ভাগৱত সন্মুখত মেলি লয় আৰু লৈ পেলাই বেলেগ বেলেগ দেৱ দেৱতাও পূজা কৰিব পাৰি, অমুক কৰিব পাৰি, তমুক কৰিব পাৰি গাই থাকে। ভাগৱতে কৈ আছে কিবা এটা আৰু তেওঁলোকে নিজৰ মনৰ ভাৱবিলাক মানুহৰ মাজত কৈ আছে। সেইটোতো ঘোৰ অপৰাধ। তুমি যিটো ভাগৱতত কৈছে সেইটো কোৱা। ভাগৱততনো কিয় কাৰণে আমি ভাগৱত পঢ়িছোঁ? ইয়াত কি আছে সেইখিনি জানিব বিচাৰিছোঁ। গতিকে ইয়াত যিটো বস্তু লিখা আছে সেই বস্তুটো আগতে কোৱা, তাৰ লগত তুমি যুক্তি আনি পেলাই সেই কথাটো ৰাখিবৰ কাৰণে বিভিন্ন উদাহৰণ দিছা, সেইটো বেলেগ কথা। কিন্তু ভাগৱতত নথকা বস্তু এটা তাত তুমি ভাল পোৱা কাৰণে, তুমি চলি আছা কাৰণে কৰিব পৰা, এইটো ক'তো লিখা নাই। কাৰণ ইয়াত আজি আৰম্ভই হৈছে, আন ক্ষুদ্ৰ দেৱতাত যদি নেদি মতি, মই মহা দুৰাচাৰো কৰে আমাত ভকতি, সেয়ে পৰম সাধু জানা মহাশয়, যিহেতু আমাক মাত্ৰ কৰিলে আশ্ৰয়। আন দেৱতাৰ প্ৰতি মতি নিদিয়াৰ কথা প্ৰথমে কৈছে। তাৰ পাছত যদি কোনোবাই কয় যে নহয় অমুকটো কৰিব পাৰি, তমুকটো কৰিব পাৰি, বুজি পাইছেনে? ইয়াৰ পাছত কৈছে এতিয়া, কৃষ্ণৰ বচন হৰি দাস প্ৰণামী পুচন্ত পুনু তেজীয়া নিশ্বাস, ভকতি পৰম গতি জানিলো নিশ্চয়, চেদিওক দেৱ দুনাই মনৰ সংশয়। এতিয়ালৈকে ভক্তিৰ ওপৰত যিখিনি কথা ভগৱান কৃষ্ণই উদ্ধৱক ক'লে, তাৰ পাছত উদ্ধৱে কৈছে যে হে প্ৰভু, মই এতিয়া এটা কথা বুজি পালোঁ যে পৰম গতি দিব পৰা উপায় কেৱল ভক্তি। এইটো মই বুজি পালোঁ, কিন্তু তেওঁৰ মনত আন কিছুমান এতিয়া সংশয় আছে। এই সংশয়খিনি কথা তেওঁ পুনৰ প্ৰকাশ কৰিব।